জেনেটিক্স বিজ্ঞানৰ যিটো শাখাত জীৱৰ চাৰিত্ৰিক লক্ষণ ভিন্নতা আৰু জিনৰ বিষয়ে অধ্যয়ন কৰা হয় তাক জেনেটিক্স বোলে। আধুনিক বিজ্ঞানত জেনেটিক্সৰ পিতৃ হ'ল গ্ৰেগৰ জোহান মেণ্ডেল। গ্ৰেগৰ জোহান মেণ্ডেলে পোনপ্ৰথমবাৰৰ বাবে বংশগতিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেখেতে মটৰমাহ গছৰ ওপৰত বহুতো পৰীক্ষা নিৰীক্ষা চলাইছিল আৰু তাৰে আমি আমাৰ পাঠত তেখেতৰ দুটা পৰীক্ষাৰ বিষয়ে অধ্যয়ন কৰিম। তাৰে এটা হ'ল একসংকৰণ আৰু আনটো হ'ল দ্বিসংকৰণ। মেণ্ডেলৰ একসংকৰণ পৰীক্ষা। এই পৰীক্ষাৰ বাবে মেণ্ডেলে এটা চাৰিত্ৰিক লক্ষণহে বাছি লৈছিল। মেণ্ডেলে এই পৰীক্ষাত বিশুদ্ধ ওখ মটৰ গছ আৰু বিশুদ্ধ চাপৰ মটৰ গছৰ মাজত সংকৰণ ঘটাইছিল, অৰ্থাৎ পৰাগযোগ ঘটাইছিল। এই সংকৰণৰ ফলত প্ৰথম প্ৰজন্মত উৎপন্ন হোৱা আটাইবোৰ গছেই ওখ আছিল। তাৰ পিছত তেওঁ প্ৰথম প্ৰজন্মত উৎপন্ন হোৱা গছবোৰৰ মাজত সহ পৰাগযোগ ঘটাইছিল। ইয়াৰ ফলত দ্বিতীয় প্ৰজন্মত উৎপন্ন হোৱা গছবোৰৰ মাজত 1/4 আছিল চাপৰ মটৰ গছ আৰু 4/3 আছিল ওখ মটৰ গছ। তেখেতৰ এই পৰীক্ষাত প্ৰথম প্ৰজন্মত প্ৰকাশ পোৱা চৰিত্ৰটোক প্ৰভাৱী চৰিত্ৰ বুলি কৈছিল আৰু প্ৰকাশ নোপোৱা চৰিত্ৰটোক অপ্ৰভাৱী চৰিত্ৰ বুলি কৈছিল। ইয়াত ওখ চাৰিত্ৰিক লক্ষণটো হ'ল প্ৰভাৱী আৰু চাপৰ চাৰিত্ৰিক লক্ষণটো হ'ল অপ্ৰভাৱী। ছাত্ৰ ছাত্ৰীসকল, অহা আমি চিত্ৰৰ জৰিয়তে মেণ্ডেলৰ একসংকৰণ পৰীক্ষা বুজিবলৈ চেষ্টা কৰোঁ। মেণ্ডেলে বিশুদ্ধ ওখ মটৰ গছত থকা চাৰিত্ৰিক লক্ষণৰ ফেক্টৰক কেপিটেল টিৰে বুজাইছিল আৰু বিশুদ্ধ চাপৰ মটৰ গছত থকা চাৰিত্ৰিক লক্ষণক বা ফেক্টৰক স্মল টিৰে বুজাইছিল। বৰ্তমান আমি যাক জিন বুলি কওঁ তেখেতে ফেক্টৰ বুলি কৈছিল। অৰ্থাৎ কেপিটেল টি হৈছে জিন আৰু স্মল টিও হৈছে জিন। বিশুদ্ধ ওখ মটৰ গছৰ পৰা কেপিটেল টি যুক্ত জনন কোষৰ সৃষ্টি হয় আৰু বিশুদ্ধ চাপৰ মটৰ গছৰ পৰা স্মল টি যুক্ত জনন কোষৰ সৃষ্টি হয়। যেতিয়া কেপিটেল টি যুক্ত জনন কোষ স্মল টি যুক্ত জনন কোষৰ লগত যোজিত হয় তেতিয়া উৎপন্ন হোৱা গছটো ওখ হয়। এতেকে প্ৰথম প্ৰজন্মত উৎপন্ন হোৱা আটাইবোৰ গছ ওখ আৰু কেপিটেল টি স্মল টি যুক্ত। প্ৰথম প্ৰজন্মত উৎপন্ন হোৱা গছবোৰৰ পৰা দুই ধৰণৰ জনন কোষ উৎপন্ন হয়, কেপিটেল টি যুক্ত আৰু স্মল টি যুক্ত জনন কোষ। যেতিয়া প্ৰথম প্ৰজন্মত উৎপন্ন হোৱা গছবোৰৰ মাজত সহপৰাগযোগ ঘটোৱা হয় তেতিয়া কেপিটেল টি যুক্ত জনন কোষ যোজিত হ'লে গছটো ওখ হয়। কেপিটেল টি আৰু স্মল টি যুক্ত জনন কোষ যোজিত হ'লেও গছটো ওখ হয়। স্মল টি যুক্ত জনন কোষ যোজিত হ'লে উৎপন্ন হোৱা গছটো চাপৰ হয়। এতেকে দ্বিতীয় প্ৰজন্মত উৎপন্ন হোৱা গছবোৰৰ 1/4 চাপৰ আৰু 1/4 ওখ গছ। দ্বিতীয় প্ৰজন্মত উৎপন্ন হোৱা গছবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ফিন'টাইপ ৰেচিঅ' হ'ল 3:1, আনহাতে জিন'টাইপ ৰেচিঅ' হ'ল 1:2:1।